কিমান সুৰক্ষিত গুৱাহাটীৰ যাতায়াত ব্যৱস্থা সদাব্যস্ত পথত হোমগাৰ্ডেৰে ট্ৰেফিক নিয়ন্ত্ৰণ ট্ৰেফিক ছিগনেলৰ নামতো প্ৰশাসনৰ ভেকু ভাওনা এই দৃশ্য গুৱাহাটীৰ একে আজাদ ৰোডৰ নেপালী মন্দিৰ তিনিআলিৰ পথটোত ব্যৱসায়িক যান বাহনসমূহে ভংগ কৰিছে ট্ৰেফিক আইন পথৰ দুয়োকাষে অবৈধভাৱে পাৰ্কিং কৰি ৰখা হৈছে ব্যক্তিগত বাহনসমূহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নাই যান বাহন আৰক্ষী পথৰ ওপৰত অবৈধভাৱে বহা দোকানেও অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক গুৱাহাটীৰ মাজমজিয়া ৰিহাবাৰীৰ মাজেৰে যোৱা AK আজাদ ৰোডটো এটা অতি ব্যস্ত পথ আৰু ই গুৱাহাটীৰ আটাইতকৈ দীঘলীয়া পথ AK আজাদ ৰোডটো লখৰালৈকে এইটো বিস্তৃত আছে এতিয়া কথাটো হৈছে কি এই ৰাস্তাটোৰ ট্ৰাফিকৰ যথেষ্ট জাম হয় আৰু নেপালী মন্দিৰৰ পৰা আৰম্ভ কৰি যদি চোৱা যায় নেপালী মন্দিৰ অঞ্চলত গাড়ী মটৰৰ আৰু চেয়াৰ টেক্সি বা হেৰিবিলাক আছে এইবিলাকতো যেনেকৈ তেনেকৈ ৰাখি যাতায়াতত যথেষ্ট অসুবিধা কৰে তাৰোপৰি ফুটপাথবিলাকৰ ওপৰতো হোটেল ইত্যাদি বিভিন্ন মানে খুলিছে আৰু এইবিলাকে মানুহৰ খোজকাঢ়ি যোৱাতে অসম্ভৱ হৈ পৰিছে আৰু ৰাস্তাৰ ওপৰতেই কাৰ বজাৰো এখন দেখা পাইছোঁ AK আজাদ ৰোডৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তিনিআলিটোত ট্ৰেফিক ছিগনেল আছে যদিও সেয়া কাৰ্যক্ষম নহয় যান বাহন আৰক্ষীৰ নামত এগৰাকী হোমগাৰ্ডক দিয়া হয় ট্ৰেফিক নিয়ন্ত্ৰণৰ দায়িত্ব এইবোৰ চৰকাৰী গোটেই ৰাস্তা বন্ধ কৰি ৰাখিছে আমি কমপ্লেইন দিলে আহে কৰ্পৰেশ্যনৰ মানুহে সিহঁতৰ লগত কি হয় নাজানো পাল্লাখন লৈ গুচি যায় পিছদিনা দেখিম আকৌ দেখিছে দেখুৱাইছে হ'ব কেনেকৈ গাড়ীবোৰ ৰাখি থৈ গৈছে চব এইফালে ৰাস্তা ব্লক পূৰ্বৰে পৰা এই সন্দৰ্ভত মাত মাতি আহিছে গুৱাহাটী পৌৰ নিগমৰ 18 নম্বৰ ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তীয়ে স্থানীয় ব্যৱসায় যান বাহন চালকসমূহক বাৰে বাৰে কোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই ট্রাফিক কনজেশন বা রাস্তার ডেভেলপমেন্ট উন্নয়ন কমিটি দি কেনে আমি অলরেডি 3-4টা মিটিং কৰিলো এৱাৰনেছ আনাৰ কাৰণে আমি ভাবিছোঁ নেক্সট মিটিঙত আমি টেকাৰৰ অটোৱালাবিলাককো মাতি কেনে সিহঁতৰ মাজতে এৱাৰনেছ কৰিম আমি ৰাইজৰ মাজতে এৱাৰনেছ কৰিছোঁ য'ত ত'ত যাতে ট্ৰাক ৰাখি কেনে আমাৰ কেচি ৰোডৰ ট্ৰেন্সপৰ্টবিলাকত তাতে ট্ৰাকবিলাক থাকে অলৰেডি আমি সিহঁতক নটিছ দিছোঁ আমাৰ উন্নয়ন কমিটিৰ তৰফৰ পৰা এনেকুৱা কৰি আমি ট্ৰেকাৰ ষ্টেণ্ড বা অটো ষ্টেণ্ড সিহঁতকো আমি নলেজত আনিম সিহঁতৰ মাজতে এৱাৰনেছ আনিম কিয় সকলো মানুহ আগবাঢ়ি আহিব লাগিব খালি চৰকাৰক ক'লে নহ'ব ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত জয়ন্ত দাসৰ ৰিপৰ্ট DY 365